নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। প্ৰিয় দৰ্শক, বিবাহে মানুহৰ জীৱনৰ দ্বিতীয় অধ্যায়টোত এক নতুন আৰু দীৰ্ঘম্যাদী জীৱনৰ সূচনা কৰে। প্ৰতিগৰাকী স্বামী স্ত্ৰীৰ মাজত কিছু হ'লেও অমিল থাকিয়ে যায়। সেয়েহে ইয়াৰ বিভিন্ন কাৰণবোৰ জানিবলৈ একমাত্ৰ জ্যোতিষশাস্ত্ৰৰ সহায় লওক বা এগৰাকী অভিজ্ঞ জ্যোতিষীৰ সহায় লওক। প্ৰতিটো সংসাৰতেই তৰ্ক বিতৰ্ক কাজিয়া বিবাদ মতান্তৰ আদি হৈয়ে থাকে। সেয়েহে এই কথা মূৰত ৰাখিয়েই অশান্তিৰ সীমা অতিক্ৰম নকৰিব। দাম্পত্য জীৱন সুখী আৰু সুন্দৰ কৰিবলৈ ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস অটুট ৰাখিব। যেনেকৈ ভঙা দাপোন ব্যৱহাৰৰ যোগ্য নহয়, ঠিক তেনেকৈ বিশ্বাস ভাঙিলেও ইয়াৰ পৰিণাম ভাল নহয়। সেয়েহে পৰস্পৰৰ প্ৰতি বিশ্বাস অটুট ৰাখিবলৈ যত্ন কৰিব লাগে আৰু ৰাশি যোজকৰ মিলনো হ'ব লাগে। বিবাহৰ পূৰ্বেই কোনোবা অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা দৰা কইনাৰ নিৰ্ভুল যোজক বিচাৰ লগতে জন্মচক্ৰৰ নিৰ্ভুল বিচাৰ কৰিহে বিবাহ পাশত আবদ্ধ হ'ব লাগে। তেনেহ'লে নিশ্চিত সেই বিবাহ সুখৰ হ'বই। এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে মেঘ ৰাশিৰে ৰাশিফল আৰম্ভ কৰিছোঁ। মাটি সম্পত্তিৰ মীমাংসা আজিৰ দিনটোত পাব পাৰে আৰু নিবনুৱা সন্তানৰ কৰ্মসংযোগৰ বাবেও এটি সুন্দৰ দিন। আজি পুলিচ কৰ্মীসকলৰ সমাজত মানহানি হোৱাৰ ভয় আছে, সেয়েহে সতৰ্ক হৈ থাকিব। চাকৰিয়াল লোকে ভ্ৰমণৰ আনন্দ লাভ কৰিব। প্ৰেম আৰু দাম্পত্যত মিলা প্ৰীতি অটুট থাকিব। বিদ্যাত বাধা আঁতৰ হ'ব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰি সৌভাগ্য লাভ কৰক। এইবাৰ বৃশ্চিক ৰাশি। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীবৰ্গক শুভ সংবাদে সুখী কৰিব। ব্যৱসায়ী আৰু ভ্ৰমণকাৰী শুভ দিন থাকিব আজিৰ দিনটোত। দাম্পত্য জীৱনৰ লগতে প্ৰেমতো আজিৰ দিনটোত সতৰ্কতাৰ প্ৰয়োজন আছে। সৰু সুৰা মতভেদ বা যিকোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটোত, সেয়েহে সতৰ্ক হৈ থাকিব। আজি বিদ্যাৰ ক্ষেত্ৰত যিসকল বিদ্যাৰ্থীসকলে উচ্চ বিদ্যাৰ লগত জড়িত তেওঁলোকৰ দিনটো ভালেৰে পাৰ হ'ব। আজিৰ বাবে শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰি দিনটোৰ সৌভাগ্য লাভ কৰক। এইবাৰ মিথুন ৰাশি। শান্ত মগজুৰে সিদ্ধান্ত ল'ব। আত্মীয় আগমন লগতে ভাই ভনীৰ কৰ্ম প্ৰতিষ্ঠা আজি এটি সুন্দৰ দিন আৰু ভাই ভনীৰ কৰ্ম প্ৰতিষ্ঠাৰ সুখবৰে আজি আনন্দ প্ৰদান কৰিব তথা বিবাহ আদিৰো সুযোগ পাব আজিৰ দিনটোত। বিবাহৰ কথা বতৰাৰ বাবেও আজি এটি ভাল দিন। আজি ছাত্ৰ ছাত্ৰীৰ অনুকূল সময় থাকিব। ভ্ৰমণতো ভাল ফল লাভ কৰিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। সম্পত্তি সম্পৰ্কীয় কাম যদি আছে তেনেহ'লে আজি মনোবল বাঢ়িব। আজি মনোবল বৃদ্ধি হ'ব। সম্পত্তি আদিৰ কাম হাতত ল'ব পাৰে। কিন্তু ৰাজনীতিত শুভ ফল পাব। লগতে অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ যোগাযোগে সুখী কৰিব। আজি বিদ্যাৰ্থীৰ উন্নতিৰ দিন। আজি ভ্ৰমণ আদিত আজি সফল হ'ব আৰু সফলতা আজি আপোনাৰ বাবে উপস্থিত হৈছে। সেয়েহে আপুনি ভ্ৰমণত বা যিকোনো আজি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণে সুখী কৰিব। আজিৰ দিনটোত গুলপীয়া ৰং আৰু শুভ সংখ্যা 9 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। অপযশ হ'ব পাৰে সমাজত আজি, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। আজি প্ৰতিবেশীৰ সৈতে বিবাদত লিপ্ত হ'ব পাৰে, সতৰ্কতা অৱলম্বন কৰিব। কৰ্মস্থানত শান্তি লাভ লগতে শত্ৰু কষ্ট আঁতৰ হ'ব। পত্নীৰ সহায়ত কাম কাজত সফলতা লগতে ভ্ৰমণত আনন্দ লাভ হ'ব। ক্ৰীম ৰঙৰ লগতে আজি 8 সংখ্যা ব্যৱহাৰ কৰি সৌভাগ্য লাভ কৰক। এইবাৰ কন্যা ৰাশি। ইতিবাচক ভাৱনাই দৈহিক শ্ৰীবৃদ্ধিত সহায় কৰিব। ব্যৱসায়ী লোকক আত্মবিশ্বাসে বহুদিনীয়া পুৰণি সমস্যাৰ সমাধান দিব। বিদ্যাৰ্থীৰ শুভাশুভ মিশ্ৰ ফল থাকিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ তুলা ৰাশি। আদালতৰ কাম কাজত সফলতা লাভ কৰিব। আজি যিসকল আপোনাৰ বিপৰীত আপোনাৰ প্ৰতিদ্বন্দ্বী তেওঁলোকৰ লগত আজি নিজৰ
যোগ্যতা অনুসৰি ফল পাব, সাফল্য লাভ কৰিব। সন্তানৰ সাফল্য সুখী কৰিব, লগতে ছাত্ৰ ছাত্ৰী সকলৰো শুভ দিন থাকিব। বিবাহ আৰু সম্পত্তিৰ ক্ষেত্ৰত শুভ যোগাযোগ আজি লাভ হ'ব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসৰ দ্বাৰা ঘৰুৱা শান্তি আজি লাভ কৰিবলৈ সক্ষম হ'ব। কেৱল সন্তানৰ শিক্ষা আৰু স্বাস্থ্যৰ যত্ন ল'ব। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি কৰিব। প্ৰেমত মতভেদ বৰ্জন কৰিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি, মানসিক আৱেগ সংযত কৰি ধনুৰাশিৰ লোকসকলে সজ্জন ব্যক্তিৰ সাধু উপদেশ মানি চলিব। ব্যৱসায়ী লোকৰ ভ্ৰমণত সফলতা লাভ কৰিব, কিন্তু অধিক ব্যয়ৰ সম্ভাৱনা দেখা যায়। সেয়েহে আজি আৰ্থিক ব্যয়ৰ লগত আপুনি সতৰ্কতা অৱলম্বন কৰিব। আজি নীলা বৰণৰ বস্ত্ৰ আৰু 6 সংখ্যাৰ ব্যৱহাৰ কৰি দিনটোত সৌভাগ্য লাভ কৰক। এইবাৰ মকৰ ৰাশি, বন্ধু বা আত্মীয়ৰ চক্ৰান্তই আজি ক্ষতি কৰিব পাৰে। বন্ধু বা একেবাৰে নিকট আত্মীয় বা নিকট বন্ধুৰ আজি বিশ্বাসৰ পৰা আঁতৰত থাকিব। সেয়েহে দিনটোত আজি আপুনি যিকোনো কাম কৰোঁতে সতৰ্ক হৈ থাকিব। ভ্ৰমণত আধ্যাত্মিক সফলতা লাভ কৰিব, লগতে পুৰণি বন্ধুৰ আপুনি আজি সহায় সুযোগে আপোনাৰ দিনটো শুভ কৰি তুলিব। আজি আপুনি যিকোনো দান দক্ষিণা বা ধৰ্মীয় কামত মনোযোগ দিব। আজিৰ দিনটোত আপুনি শুভ ৰং হিচাপে সেউজীয়া ৰং আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি, অতিথি আগমন লগতে কোনোবা আত্মীয়ৰ সুখবৰে সুখী কৰিব। প্ৰেম আৰু নৱদম্পতিৰ চুবুৰীয়া ভ্ৰমণ হ'ব পাৰে। বিদ্যাৰ্থীয়ে লগ সংগীৰ সৈতে সময় নষ্ট নকৰিব। আজি ব্যৱসায়মূলক ভ্ৰমণ হ'ব পাৰে আৰু ব্যৱসায়িক ভ্ৰমণত আপুনি লাভৱান হ'ব। আপুনি যি কামত যাত্ৰা কৰিব সেই কামত সাফল্য লাভ কৰিব। আজিৰ দিনটোত আপুনি শুভ ৰং হিচাপে বগা ৰং আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰি সৌভাগ্য লাভ কৰিব পাৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। বন্ধু মহলৰ কোনোবা মানসিক আজি সকাহৰ কাৰণ হ'ব আপোনাৰ। প্ৰেমত পৰস্পৰক বুজিবলৈ চেষ্টা কৰিব। প্ৰেমত মতভেদ বৰ্জন কৰি চলিব দিনটোত। আজি দাম্পত্য জীৱন সুখৰ হ'ব। শিক্ষাৰ্থীবৰ্গৰ অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে। আজি ভ্ৰমণত সুখ পাব। আজিৰ দিনটোত সেউজীয়া ৰং আৰু 5 সংখ্যা ব্যৱহাৰ কৰি দিনটোত সৌভাগ্য লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আপোনালোকে মোক যদি লগ কৰিব বিচাৰিছে তেনেহ'লে নম্বৰটো কৈ দিছোঁ 9864132108 9864132108। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।